টেবলেটটো আমাৰ কাম নকৰে, অকল এগৰাকী শিক্ষয়িত্ৰীৰ বাহিৰে বাকীখিনি চব এবচেণ্ট দেখাইছে। এতিয়া আমি বিপদত পৰিছোঁ যে আমাৰ কি হ'ব, যে মানে আমাৰ দৰমহা কাটিব নে কি কৰিব। যোনটো আমাৰ টেবলেটটো দিছে, টেবলেটটো আপোনাৰ যোনটো হেৰিটো এইটো কি বুলি কয়, যোনটো স্পীডটো যথেষ্ট কম। চ' আমি এইটোৱে অনুভৱ কৰিম যে এখন টেবলেটটো অকণ আপগ্ৰেড কৰিব। এতিয়া ষ্টুডেণ্ট আমাৰ প্ৰায় 359 আছে। যদি আমি এটেণ্ডেঞ্চ তেনেকৈ ল'ব লাগে টেবলেটত, ছাৰ্ভাৰ ডাউন থাকে, নেটৱৰ্ক নাপাওঁ, আৰু তেতিয়া আমি এটেণ্ডেঞ্চ দিবই নোৱাৰোঁ, আৰু ভালদৰে দিব গ'লে আমাৰ প্ৰায় 3 ঘণ্টা সময় তেনেকৈ গুচি যায়। এই যিটো টেবলেট, এই টেবলেটটো বহুত শ্ল' হয়, যিহেতু ডিজিটেল যুগত ফাষ্ট প্ৰচেছৰ দিব লাগে। এইটো চৰকাৰৰ এটা ভুল বুলিয়ে ক'ব লাগিব। দিয়া বস্তুটো ভালেই আছিল, মানে দিয়া যিটো চিন্তাধাৰা আছিল, কিন্তু বস্তুটো ফাষ্ট হ'লে আমাৰ সুবিধা হ'লহেঁতেন। সেইকাৰণে আমি মোবাইলত দিবলগীয়া হৈছে। এতিয়া আজি কিছুদিন ধৰি এনেকুৱা হৈছে, মোবাইলতো ছাৰ্ভাৰটো খোলা নাযায়। মানে শিক্ষা সেতুৰ যিটো ছাৰ্ভাৰ, সেই ছাৰ্ভাৰটো আপগ্ৰেড হয়তো কৰা নাই নেকি। আমি বহুত সমস্যাত পৰিছোঁ। ইফালে এইবিলাক ফাষ্ট হ'লে ভাল, গতিকে যিহেতু ফাষ্ট নহয়, আমি যথেষ্ট সমস্যাত পৰিছোঁ। মানে প্ৰথম ক্লাছটো এনেকুৱা হয়, কেতিয়াবা এটেণ্ডেঞ্চৰ নামতে মানে গুচি যোৱাৰ নিচিনা পৰিৱেশ সৃষ্টি হয়। যদি এবচেণ্টে হওঁ তেতিয়া কেনেকুৱা লাগিব, এবচেণ্টে দেখাই আছে। এইফালে ল'ৰা ছোৱালী এবচেণ্ট দেখালেও আমাৰ সমস্যা, কিন্তু ল'ৰা ছোৱালীখিনি প্ৰেজেণ্ট দেখাবই লাগিব, সেইটো নাই অহা। শ্ল' হয়, টেবলেটো বহুত শ্ল' হয়। এটা মানে ফটো লওঁতে বহুত টাইম লয় কেপচাৰ কৰিবলৈ, সময় নষ্ট হয়। পৰ্টেলটো খুলি পেলাইও চাব নোৱাৰোঁ। যোনটো শিক্ষা সেতু পৰ্টেল, সেইটো যেতিয়া খুলিব যাওঁ সেইটো খোলেই নাখায়। তো মাজে মাজে যেতিয়া খোল খায় তেতিয়া চাওঁ যে চব এবচেণ্ট। বস্তুটো ভাল দিছে, কিন্তু ঘটনাটা আমি তো দিগদাৰ পাই আছোঁ। শিক্ষা সেতুৰ যিটো এপছ দিছে, আমি যদি কেতিয়া নখোলে, দুদিনৰ পৰা নখোলে একদম। তাৰপিছত দেখা যায় কি শিক্ষা সেতুৰ পৰা বেলেগ স্কুলৰ পৰা যে ল'ৰা ছোৱালী আহি আমাৰ ইয়াতে তুলিব লাগে, এই কামটো হওঁতে লিংকটো ভালকৈ পোৱা নাযায়, মানে নাযায়ে। তাৰপিছত দেখা যায় যে আমাৰ ল'ৰা ছোৱালী যিবিলাক আছে, যেতিয়া আমি কি তুলিব লাগে, ফটো তুলিব লাগে, সেই ফটোটো দেখা যায় কি আদুলিয়ে ফটো উঠে, বেছিভাগ ফটোটো উঠে। এতিয়া আমাৰ হিচাপটো দিব লাগে, এতিয়া কাৰণ এইটো দিব লাগে, এইকাৰণে মিড ডে মিলৰ লগত জড়িত আছে। যিহেতু আমি আজি স্কুল আহিল 220 জন ল'ৰা ছোৱালী, কিন্তু আমি ইয়াত উঠে আমাৰ 140 জন।